নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাইনাই আপোনালোকৰ মাজলৈ নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰথমে আজি মই সকলো বন্ধু বান্ধৱীসকললৈ মই মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে দাদা, বাইদেউ, ভাইটি, ভণ্টি সকলোলৈ মোৰ ফালৰ পৰা মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আপোনালোকৰ লগত দেখুৱাবলৈ আহিছোঁ যে মই ঘৰ এটা বনাই আছোঁ কেনেকৈনো। সেই ঘৰটো অকণমান মই আপোনালোকক আপডেট দেখুৱাবলৈ বিচাৰিছোঁ। ঘৰটো কেনেকৈনো বনাই আছোঁ আপোনালোকক দেখুৱাম আহক। এয়া চাওক ঘৰটো মই কেনেকৈ ৱাল গাঁঠি থকা হৈছে। এইটো ৰুমটো দেখিছে, ৱাল বৰ্তমান গাঁঠি থকা সম্পূৰ্ণ হৈ গৈছে আৰু আপোনালোককো দেখুৱাইছোঁ দেখিছে। লগতে এইটো খুঁটা দি থোৱা আছিলে, খুঁটাটো আৰু অলপ দিবলৈ আছে। এইটো ৱাল গাঁঠি থোৱাৰ পিছত তাৰপিছত ইয়াতো আকৌ এটা ইয়াত ফাৰ্মাৰ ফিটিং কৰি ইয়াত প'ষ্ট জ্বলাই দিয়া হ'ব। দেখিছেনে খুঁটাটো বহুত ওখ যেন লাগিছে, চাওকচোন। ইয়াত খুঁটা দিয়া হ'ব। তাৰপিছত ইয়াত দেখিছে ৱাল গাঁঠি থকা হৈছে আৰু লগতে ৰুমবোৰতো আপোনালোকৰ মই কেঁচা টাচ ভৰাইছোঁ দেখিছেনে। কেঁচা টাচ ভৰাই পিনি আকৌ ৰুমটো ফ্লাপ কৰি ইয়াত ঢালাই দি পিনি ইয়াত আকৌ পলিচ চলিচ কৰা হ'ব। আৰু লগতে এইটো দেখিছে ইয়াতো ৱাল গাঁঠি থকা হৈছে আৰু কাষতে এখন খিৰিকী দিয়া হৈছে, এখন ডাঙৰ খিৰিকী ফ্ৰেম বনাই উঠিবলৈ দি থকা হৈছে, কিন্তু বৰ্তমান অহা নাই। এতিয়া ঘৰটো কমপ্লিট হোৱাৰ পিছতে আনিবলৈ যাব লাগিব। আৰু দেখিছে ফ্ৰেমটো বনাই থোৱা হৈছে আৰু লগতে আৰু এইটো খুঁটা দেখিছে আপোনালোকে, প'ষ্টটো ঢালি দিয়া হ'ব। ফাৰ্মাৰ ফিটিং কৰি টক্টা চক্টা আছে দেখিছে আপোনালোকে। আৰু ইয়াতে এখন কাষত থ'ব এখন দৰ্জা আৰু লগতে এইখন দৰ্জা দেখিছে। আৰু এই ৰুমটো লাহে লাহে ভাঙি দিয়া হ'ব ধুনীয়াকৈ, দেখিছেনে চাওকচোন। এইটো ৰুম ভাঙি দিয়া হ'ব, তাৰপিছত এটা হোল টাইপৰ ৰুমৰ নিচিনা হ'ব, দেখিছেনে চাওকচোন। আৰু ইয়াতো দেখিছে, ইয়াতো মই এখন ধুনীয়াকৈ এইটো দেখিছে আপোনালোকে, এখন ভেণ্টিলেটৰ দেখিছে আপোনালোকে। এইখন চাওক ভেণ্টিলেটৰ, এই ৰুমটো এনেকৈ ওৱালৈকে এই ভেণ্টিলেটৰ ওচৰলৈকে যাব ৰুমটো, দেখিছেনে চাওকচোন। আৰু এইবোৰ দেখিছে কেঁচা টাচ ভৰাই থৈছোঁ। চাৰিওফালে সমানকৈ ফ্লাপ কৰি ইয়াত পানী চানী জেক দি পিনি তাৰপিছত ইয়াত মই ঢালাই দিব যাব। ঢালাই দিয়াৰ পাছত ইয়াত প্লাষ্টাৰ কৰিব লাগিব ৱালবোৰ, ৱাল কৰি পিনি তাত পলিচ কৰিব লাগিব। দেখিছেনে চাওকচোন ৰুমটো কিমান এটা ধুনীয়া কোঠালি এটা ৰুম বনাই থকা হৈছে। বৰ্তমান মই কামলৈ যাব পৰা নাই, এইকেইদিন বিজি হৈ আছোঁ ঘৰতে, তথাপিও মই বনাই আছোঁ ঘৰটো। আপোনালোকক মই অকণমান আপডেট দেখালোঁ, ভাবিলোঁ আপোনালোককো দেখুৱাইছোঁ কেনেকুৱা হৈছেনো ঘৰটো বনাই। কেনেকুৱা হৈছে জনাব, কমেণ্ট কৰি জনাবচোন, নাপাহৰিব কেনেকুৱা হৈছেনো ঘৰটো বনাই থকা। দেখিছেনে চাওকচোন চাৰিওফালে, চাওক ৰুমটো আহল বহলো, ৰুমটো অকণমান সৰু যেন লাগিব পাৰে, কিন্তু ঘৰটো বহুত ডাঙৰ, দেখিছেনে চাওকচোন। এইবোৰ দেখিছেনে চাওক কেঁচা টাচ, শিলৰ গুৰি বুলি কয় কেঁচা টাচ, দেখিছেনে পূৰা মিহি হৈ আছে। এইবোৰ লাহেকৈ মই চাৰিওফালে সমান কৰি এই ঘৰটো ভাঙি দিয়াৰ পাছত এইবোৰ চাৰিওফালে মিলাই পিনি মই ইয়াত ঢালাই দিয়া হ'ব। ঢালাই দি পিনি ৰুমটো তাৰপৰা এইবোৰ প্লাষ্টাৰ কৰিব লাগিব ৰুমবোৰ, দেখিছেনে। দৰ্জা খিৰিকীও লগাব লাগিব, দেখিছেনে। আপোনালোককো দেখুৱাইছোঁ অলপ আলেঙে আলেঙে, চাওকচোন ঘৰটো কেনেকুৱা হৈছে, দেখিছেনে কিমান ধুনীয়া হৈছে ঘৰটো। ইয়াত চোতাল লাগিয়ে আছে বৰ্তমান, ইয়াত দেখিছে চোতালডাল, এয়া ৱাল গাঁঠি থকা হৈছে দেখিছে। বাথৰুমৰ কিনাৰতে দি থকা হৈছে ৰুমটো, চাওকচোন। তেন্তে বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো আজিলৈ ইমানেই। যদি মোৰ ভিডিঅ'টো চাই সকলোৱে ভাল পালে পুনৰবাৰ এটা লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলো কৰিব নাপাহৰিব, যাতে নতুন নতুন ভিডিঅ' মই সকলোকে দি যাব পাৰোঁ। আৰু শেষত এটাই সকলোকে অনুৰোধ কৰিছোঁ, সদায় সুখত থাকক, আনন্দ কৰি থাকক, হাঁহি ধেমালি ফূৰ্তি কৰি থাকক, জীয়াই থকা দিনবোৰ যেন সদায় কৰ্ম আগবাঢ়ি যাওক। তাকে কৈ মাইনাই মোৰ আজি ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। পুনৰ এটি লগ পাম নতুন ভিডিঅ' আশাৰে। আজিলৈ মই বিদায় মাগিছোঁ আৰু সকলো বন্ধু বান্ধৱীকে মোৰ ফালৰ পৰা মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেন্তে আজিৰ ভিডিঅ'টো মোৰ আজিলৈ ইমানেই। আজিলৈ বাই বাই।